এইবাৰ চক আটাইতকৈ বেছি এবাৰ সংকটৰ কথাটোৱে হ'ল যে বিজেপি দলে তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সৰভাগ প্ৰতিশ্ৰুতি পালন নকৰিলে। আৰু দ্বিতীয়তে তেওঁলোকে বিজেপি দলটোৱে অসমৰ ৰাইজৰ ওচৰলৈ যেতিয়া তেওঁলোকে যোৱাবাৰ তেওঁলোকে নিৰ্বাচনত যেতিয়া আহিছিল, তেওঁলোকে যিবোৰ মূল কথা কৈছিলে, জাতীয় বিষয় হওক বা আমাৰ মৌলিক বিষয়, দাম মূল্য বৃদ্ধি, কৰ কাটলৰ বোজা, এই কথা বতৰাবোৰ মানুহৰ মাজলৈ এইবাৰ লৈ যাব লাগিব। এইবাৰ আমাৰ কথা হ'ব যে আমি অসমক তেওঁলোকে যি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰা যিখন অসম তেওঁলোকে সৃষ্টি কৰিছে, এইখন আমি নাইকিয়া কৰিম। তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ পৰিৱেশটো নাইকিয়া কৰি মানুহৰ মাজত গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্য থকা, মানুহৰ মাজত ঘৃণা, সাম্প্ৰদায়িকতা, বিভাজনৰ ৰাজনীতি নাইকিয়া কৰি সমন্বয়ৰ পৰিৱেশ এটা গঢ়িব লাগিব। তাৰ লগে লগে দ্বিতীয় কথাটো হ'ল উন্নয়নৰ কথাটো। উন্নয়ন প্ৰকৃততে আমাৰ গাঁৱে ভূঞে থকা মানুহৰ তেওঁলোকৰ প্ৰকৃত উন্নয়ন হৈছেনে, নে কেৱল মাত্ৰ তেওঁলোকৰ ওচৰত হাত পাতি থাকিব লগা পৰিৱেশ হৈছে? জনকল্যাণকামী চৰকাৰ এখনৰ আঁচনি দিয়াৰ দায়িত্ব আছে, কিন্তু একেলগে আমি অসমৰ উন্নয়নৰ কাৰণেও কাম কৰিব লাগিব। আমাৰ মানুহৰ ওচৰলৈ পইচা অহাৰ পৰিৱেশ, আমাৰ ৰাইজ ধনী হোৱাৰ পৰিৱেশ, তাৰ কাৰণে আত্মনিৰ্ভৰশীল কেনেকৈ হ'ব পাৰে। আৰু বিগত সময়ছোৱাত যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে বিশেষকৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কৈছিল, এইবোৰ নাই কৰা। জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁলোকে ন্যায় মৃত্যুৰ পিছত ন্যায় দিম বুলি কৈছিলে, নিদিলে। সেইবোৰ কথা এবাৰ ডাঙৰ মই ভাবোঁ যে মূল ইছ্যু হ'ব। আৰু পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি, মুখ্যমন্ত্ৰীৰ পত্নী, পুত্ৰ, তেওঁলোকৰ যিবোৰ দুৰ্নীতিৰ মানে বিশাল তেওঁলোকৰ মহাসাগৰ যিটো গঢ়িছে, সেইবোৰ এবাৰ মানুহৰ মাজলৈ লৈ যাব লাগিব। কাৰণ 1250 টকাৰ যেতিয়া ওজন মুখ্যমন্ত্ৰীৰ পত্নীৰ 10 কোটি টকা ৰাজসাহায্যৰ লগত হয়, তেতিয়া সকলো ৰাইজে দেখিছে যে যিখন তোলাচনী বা যিখন দগা পাল্লা লৈ থাকে, মুখ্যমন্ত্ৰীৰ পত্নীৰ ফালে ওজনটো বেছি। তাৰমানে 1250 টকাৰ লগত বাগানৰ ওজনৰ তুলনা হৈছে, 1250 টকাৰ লগত তেওঁলোকৰ বন্দা ইণ্টাৰনেশ্যনেলৰ তেওঁলোকৰ তুলনা হৈছে, 1250 টকাৰ লগত। কাৰণ ইফালে তেওঁৰ পত্নীও মহিলা, আৰু জনগণক 1250 টকা 10,000 যিসকলক দি আছে, 1250ক যেতিয়া 30 হৰণ কৰে, দেখা পাইছে যে 41.67 টকাহে মানুহে দিনে পায়। 41.67 টকাত দাইল পায়নে নেপায়, এতিয়া মিঠাতেল পায়নে নেপায়, এইটো হিচাপ কৰা মানুহে আৰম্ভ কৰিছেতো। তেওঁৰ মানে সহযোগী কোন মন্ত্ৰী কি আছে এইবোৰ কওক, আমিতো তেওঁকে কৈ আছো। কাৰণ মুখ্যমন্ত্ৰী, কাৰণ মূল নেতাজনৰ কথা ক'ব লাগিব। গতিকে আমাৰ সাধাৰণ মানুহৰ লগত আমি তুলনা কৰিছোঁ। 1250 টকা, 10,000 টকা, 10,000ক আপুনি হেৰিয়ে হৰণ কৰক 12 মাহেৰে। ইমান দিন যে চেণ্ডেল খৰ গৈ গুচি গ'ল। বহুত এইবোৰ আঁচনি ল'বলৈ যাওঁতে আপোনালোকে গম পাইছে, অসুস্থ হৈ ক'ৰবাত মৃত্যুৰ মুখতো পৰিছে। এইবোৰ জীৱনৰ মূল্যটোৰ দাম কি 1200 টকা আৰু 1250 টকাৰ 10,000 লগত তুলনা কৰিব পাৰি নেকি? বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ লগত 1250 টকা তুলনা হয় নেকি? বা ৰিজৰ্ট মানে কাজিৰঙা ৰিজৰ্টৰ লগত তুলনা হয় নেকি? মাটি হাজাৰ বিঘা মাটি পত্নীৰ নামত থকা মাটিৰ লগত 1250 টকা তুলনা হয় নেকি? তুলনা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।